আসসালামু আলাইকুম নমস্কাৰ সকলো ৰাইজক আজি মই মঞ্চ উঠি নদীৰ মাজত কিছুমান ৰাইজক আজি আমি দৃশ্যবিলাক দেখাম সকলো ভিডিঅ'টো অলপ নেদেখি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব চাৱাৰ পিছত আপোনালোকৰ কিছুমান ব্যক্তিৰ অনুমানটো আহি যাব যে আমি চহৰত কিছুমান ব্যক্তি বসবাস কৰি আছোঁ শান্তিতে জীৱন যাপন কটাই আছোঁ কিছুমান ব্যক্তি চৰ চাপৰিৰ ভিতৰত নদীৰ কাষদি নদীৰ ভিতৰত সিহঁতক কিমান কষ্টৰে বসবাস কৰি আছে আমি চহৰত কিছুমান বসবাস কৰাৰ কাৰণত আমি কিন্তু চৰ চাপৰি মানুহবিলাকৰ সিহঁতৰ কি বেদনাত কি কষ্টৰে সিহঁতক বসবাস কৰি আছে আমি বুজ ল'লোঁ আজি মই নিজে আৰু মোৰ লগত কেইটামান বন্ধু লৈ মই এই চৰ চাপৰিৰ ভিতৰত বসবাস কৰা লোকসকলৰ মাজত আহি এইবিলাক ৰাইজৰ লগত অলপ মত বিনিময় কৰিলোঁ সিহঁতক পানী হোৱাত কি অৱস্থাত আছে আৰু পানীৰ সময়ত কি অৱস্থাত আছিল সিহঁতৰ লগত আমি মত বিনিময় কৰিলোঁ আৰু সিহঁতে আমাক ক'লে যে আমি উঠি পানী অলপ এতিয়া কমিছে আগত ইয়াতকৈ বেছি পানী আছিল বহুত ৰাইজৰ কষ্ট হৈছে ফেমিলি লৈ এতিয়াও ভিতৰৰ এলেকাত যিবিলাক তাৰমানে নদীৰ একেবাৰে চাৰো ছাইডত নদী ব্ৰহ্মপুত্ৰ নদী মাজত অলপ ঠাই আছিল সেইবিলাকত বসবাস কৰা লোকসকলক এই দৃশ্য আপোনালোকক দেখাই আছোঁ আৰু এইবিলাক মানুহ অতি কষ্টৰে জীৱন যাপন কটাই আছে আমি সিহঁতত আহিলোঁ আহি ইফালেদি নদীৰ মাজত ঘূৰি এতিয়া আমি বুঢ়াগাঁৱত পাৰঘাটত অলপ থিয় হৈছোঁ ইয়াত কিছুমান ৰাইজৰ আমি দৃশ্য চালোঁ ৰাইজক মত বিনিময় কৰিলোঁ যে আপোনালোকে এই চৰ চাপৰিত কি পোকে আছে না কিয়ে আছে সিহঁতে ক'লে যে আমি অতি বহুত কষ্টৰে জীৱন যাপন কৰি আছোঁ আমাৰ বজাৰ কৰিবলৈ গ'লে এটা ফেমিলিত এতিয়া কিছুমানৰ নৌকা আছে আহি আছে কিছুমানৰ নৌকা নাই সেইবিলাক গৰু ছাগলী পশু জন্তু লৈ পাৰ হৈছে ফেমিলি লৈ ক'তবা ভাড়া ৰুমত আছে ভাড়া ৰুমত থাকি কিনে এইবিলাক দেখাই আছে এতিয়া আহি আছে এতিয়া অলপ পানী কমিছে এতিয়া সিহঁতক কৈ আছে যে আমি অলপ থকা ঠাই হৈছে ৰাতি থাকিব পাৰে কিন্তু ওলালে চাৰি ছাইডত পানী আৰু
চৰকাৰক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোৰ এইটো চেলেঞ্জ আহ্বান জনাই আছোঁ যে আপুনি অলপ এই চৰ চাপৰি মানুহবিলাকক অলপ কিছুমান সাহায্য প্ৰদান কৰিব লাগে বা সেইবিলাক নদীৰ কাষত যিবিলাক মানুহ বসবাস কৰে বেছিভাগ সেইবিলাক মানুহ এনেকুৱা অৱস্থাত সেইবিলাক মানুহ বসবাস কৰে যে সিহঁতৰ ক'তো ঠাই নাই। আগত অলপ মাটি বাৰী আছিল, নদী চদী ভাঙি দিছে, নদী ভাঙি কিনে মাটিবিলাক এতিয়া নদীত পৰি আছে। সেইবিলাক মানুহ আগত টাউনতো মাটি নাই, ইমান অৰ্থ সম্পত্তিও নাই, সেইবিলাকে মানুহ নদীৰ মাজত জীৱন যাপন কটায়। সেইখিনি মানুহক চৰকাৰৰ অলপ সাহায্য প্ৰদানৰ কাৰণে